বিৰতিৰ পাছত মই স্বাগতম জনাইছোঁ আছাম টক্সৰ বিশেষ অনুষ্ঠান এক্সকিউজ মিলৈ। আৰু এই নখোৱাৰ লগত সংগতি ৰাখিয়ে সাংস্কৃতিক এক ভেটি গঢ়ি তোলা হৈছে ইয়াত, আৰু তাৰ বাবে ফুটি উঠিছে লুৰুকি হাতত বৰগীতৰ ধ্বনি। আৰু আমি পোনে পোনে গৈছোঁ সেই ধ্বনিৰ মাজলৈ বৰগীত শুনিবলৈ। মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত আমি শুনিলোঁ। কি নাম তোমাৰ? আকাংক্ষা শইকীয়া। আকাংক্ষাৰ লগত সংগত কৰিছে খোলত কোনে? শ্ৰী নৱদ্বীপ দত্ত। দুয়োগৰাকীৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ঠাইতে যিদৰে নাম কীৰ্তন হ'ল ৰাতিপুৱা ভাগত, আৰু এতিয়া আহি পাইছেহি প্ৰসাদ, নহয়নে? হয়, প্ৰসাদ বিতৰণ নামৰ পিছত খাব লাগিব। প্ৰসাদ বিতৰণ অনুষ্ঠান চলি আছে। এয়া লওক আশীৰ্বাদ এটা। হৰি ৰাম ৰাম, এই অকণমান প্ৰসাদ আৰু নখোৱাৰ প্ৰসাদ নাম শুনিব পাৰিম। এতিয়া আমাৰ দিহানাম।
এনেকুৱা এটা সময় যিটো সময়ত সকলোৱে একগোট হৈ একে মনে একে চিতে একত্ৰিত হৈছে। এই সময় হৈ পৰে জীৱনৰ অন্যতম মাদকতাপূৰ্ণ সময়, আৰু এই সময়কণ প্ৰস্তুত কৰি উলিওৱা লুৰুকিবাসী ৰাইজৰ বাবে সকলোৱে এবাৰ হাত চাপৰি বজাই দিব লাগে। আৰু এইখিনিতে মই এজন এই অঞ্চলৰে অন্যতম কৃষকক যদি লগ কৰিব বিচাৰোঁ, পাম নেকি দাদা? কৃষক আছে? আছে। অকণমান মই স্বাগতম জনাম মোৰ অনুষ্ঠানলৈ। কৃষি লগতে নখোৱাটো জড়িত, কিয়নো ভঁৰাললৈ যেতিয়া সোণোৱালী ধান গুটি আহে তাৰপিছতে কৃষি। কিমান মোন ধান আহিলে এইবাৰ আপোনাৰ? এতিয়ালৈকে আপোনাৰ প্ৰায় 70-80 মোনমান ধান আহিছে। 70-80 মোন ধান। কিমান মাটিত খেতি কৰিলে? আপোনাৰ এতিয়ালৈকে আপোনাৰ 9 বিঘামান মাটি চপোৱা হৈছে। আপুনি অকলে কৰে এইখিনি খেতি? কি ধান কৰিছে এইবাৰ? এইবাৰ শালি ধান কৰা হৈছে। শালি ধানৰ আপোনাৰ এইবোৰ, তাৰপিছতে মচুৰি কৰা হৈছে, তাৰপিছত বৰা, জহা, তাৰপিছতে এইটো কোলা যিটো আপোনাৰ চাউল হয় সেইটোৰ খেতি কৰা হৈছে। তাৰপিছতে লাহি খেতি কৰা হৈছে। লাহি খেতি? হয়। লাহি ধান? হয়। আচ্ছা। আৰু এটা যে ধান আছে যে আমি যে মানুহ মাতোতেও কেতিয়াবা ব্যৱহাৰ কৰোঁ, শইকীয়া, তাৰপিছতে নাই সেইবোৰ খেতি। বৰাটো কৰা হৈছে। বৰা বুলি মাতো যে, সেইটো কৰিছে হয়নে বাৰু দাদা? হয়। এই মানুহ মাতিলেও কেতিয়াবা ব্যৱহাৰ কৰোঁ, এই বৰা ডাঙৰীয়া বুলি। একমাত্ৰ এটাই আছে ধান যি মাতিবলৈ আমি মানুহৰ নাম মাতিবলৈ ব্যৱহাৰ কৰোঁ, সেইটো ধানৰ নাম বৰা, হয় নে নহয় বাৰু? হয়নে? এইটো। আৰু এতিয়া আপোনাৰ আগৰ তুলনাত বৰ্তমান খেতি ঠিকেই আছে নে কমিছে আগতকৈ? এতিয়া ক'বলৈ গ'লে আগৰ তুলনাত অলপমান কমিছে ন? আগৰ যেনেকৈ ধৰে হৈছিলে এতিয়া তেনেদৰে নাই। তাৰমানে কথাটো এনেকুৱা ধৰণৰ হৈছে, আপোনাৰ খেতিটো মানুহৰ মানে খুব আস্থাটো কমি গৈছে। আৰু পথাৰত আপুনি ধৰক জেঠৰ মাহটোত মানুহ নেদেখেই, আপুনি আহাৰ সোমালেহে মানুহ দেখে, আৰু শাওনৰ 15 দিনতে খেতি সামৰে। কেঁচাতে কোমল পকিলে টান। হয়। কেঁচাতে কোমল পকিলে টান, বছেৰেকত কাটে তাৰ দুখন কাণ। সেইটো আহে নেকি মনলৈ কিবা? আহে। কি বাৰু হ'ব পাৰে? উত্তৰটো ধান চবেই কওঁ। পথাৰৰ আলি। বাইদেউ এনেই উঠা নাই ইলেকশ্যনত? কি আছে? ৰবাব টেঙাকে প্ৰিয় তেখেতৰ, নবৌক এই ৰবাব টেঙাকে অকণমান উপহাৰ দিওঁ। মাজলৈ আহক। আচ্ছা, এইটো মই দেখুৱাই দিছোঁ অকণমান। আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতি শইকীয়া দেখুৱাব। এই মানে এবাল্টি আমাৰ টেঙা, এবাল্টি টেঙা। এই টেঙা হ'ব আজি পুৰস্কাৰ, হয়নে? খাই পেলাই নকৰোঁ কিন্তু তিৰস্কাৰ, কেৱলহে পুৰস্কাৰ। এই প্ৰথমতে এই পুৰস্কাৰ দিব আমাৰ বাইদেউক। এই পুৰস্কাৰ হাত চাপৰি এটা ওচৰলৈ আহক আপুনি। আজি আপুনি পঞ্চায়তৰ ইলেকশ্যনৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, হয়নে নহয়? কিন্তু ৰিজাল্ট মই আজি দি দিম আপোনাক। সঁচাকে? জিকিব নে হাৰিব মই কৈ দিম এতিয়া। সেইটোৱেতো কৈছোঁ, কেনেকে। খাই দিয়ক আপুনি এবাৰ। খাওক আপুনি এবাৰ। একো নহয়, খাওক। বঢ়িয়া হৈছে। এতিয়া জিকিব নে হাৰিব মই ক'ম দেই। বাইদেউ এতিয়া মোক ক'ব, আলু পিটিকিলে পিটিকিবি, নিপিটিকিলে নিপিটিকিবি। আলু পিটিকিলে পিটিকিবি, নিপিটিকিলে নিপিটিকিবি। 5 বাৰ এইটো খুব খৰকে ক'ব বাইদেউ, তেতিয়াই গম পাম যে। আলু পিটিকিলে পিটিকিবি, নিপিটিকিলে নিপিটিকিবি। 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 আশা এটা আছে নে কি কয়? হাত চাপৰি বজাই দিয়ক সকলোৱে। এয়া হৈছে আজি ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব নাজানো, বেলট বক্স খোলাই নাই, কিন্তু এক্সকিউজ মিয়েও কেতিয়াবা ৰিজাল্ট দিব পাৰে। সেইটো কিবা এটা আপোনাৰ আশা আছে। ধন্যবাদ দেই। ভাল পাই গৈছে ন? এয়া আৰু সকলো তেৰাৰহে কিবা আৰু ন? যি নহওক, আপোনালোকক যে টেঙা দিছে কোন বাৰু তেওঁ? সঞ্জয় বৰদলৈ। আপোনালোকৰ মাজতো মই তেওঁক দত্ত বুলিয়ে কেতিয়াবা মাতো। এই দাদাক লৈ আহিছোঁ। দাদাইনো এনে কেলে এনেকে হাত সাৱটি থাকিব লাগিব? কিবা এটাতো ক'ব লাগিব ন? দাদাই মোক 5 বাৰ ক'ব, লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। সঞ্জয় দাই ভাষণ দিয়া দিছে একদম। কিন্তু এইটো আপোনাৰ একদম এবাৰ যে লুৰুকি হাতত আছোঁ, মই লুৰুকি হাতৰ হয়, ধেমালি নহয়। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাও পুলি লৰাই ৰুলো, ৰুলো লফা। সুন্দৰ।
এতিয়া মই ইয়াত এটা মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে নামঘৰ আছে, নাম কীৰ্তন হয়, আৰু ইয়াত ভাওনা নকৰা মানুহ হয়তো নাই। হয়। ভাওনা বহুতে কৰিছে, আছে নেকি আমাৰ ভাৱৰীয়া কোনোবা? আছে হা? দেখাততো লাগিছে সঞ্জয় দাই কি ভীম কয় নে নহয় কিহৰ ভাও কৰিছিলে আপুনি? মই আগতে কৰিছিলোঁ, এতিয়া প্ৰায় 8-10 বছৰমান ভাও কৰা নাই। কি কৰিছিলে? ধৰি লওক দুৰ্যোধন এইটো আচৰিত। প্ৰৱেশ হ'ব এতিয়া, তাৰপিছতে ভাওনা। এটা হাত চাবৰে সুন্দৰ। যুধিষ্ঠিৰ অৰ্জুন যোৱা দুষাখন সিংহাসনত কৰোঁ আৰু বঢ়িয়া। এই দ্ৰৌপদী বিচাৰি পাব নেকি কাৰোবাক? দাদা দুপৰী আছে। আদৰি আনক অকণমান। মই আদৰি আনিবতো। এই দ্ৰৌপদী প্ৰৱেশত এক এয়া ধেমালি হৈ আছে, খুব সুন্দৰ ভাওনা এখন হৈ আছে, দ্ৰৌপদীকো বিচাৰি পালো। দ্ৰৌপদী আহে দুপৰী অলপ টেঙা খাওঁ। দ্ৰৌপদীকটো আপুনিয়ে বিচাৰি উলিয়াইছে, মইতো বিচাৰি উলিওৱা নাই, সঞ্জয় দাই উলিওৱা নাই, হয় নে নহয়? দাদাৰ যিবা আজ্ঞা পালন কৰি মই সভাকক্ষৰ পৰা আনি দুপৰী। এতিয়া আপুনি অসমীয়াতে মাতিব যে হেৰা দ্ৰৌপদী, আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। আজি হেৰা দুপৰী, আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। সুন্দৰ। এজন কনিষ্ঠ তৰণী খান, এজন জ্যেষ্ঠ তৰণী খান। বা আহক ওচৰলৈ আহক। চব সিজিলে আৰু ন? নাই, পুৰা আধা আধা আছে। বচন শুনি ৰ'ব নোৱাৰিলো। বচন শুনি ৰ'ব পৰা নাই, গুচি আহিছে। এটা হাত চাপৰি নবজোৱাকে থাকিব পাৰি নেকি? কি হ'ব এতিয়া ভাওটো আপোনাৰ? কিবা এটা মুঠতে বিভীষণকে অলপ কৈ দিওঁ। বিভীষণ? আচ্ছা, এই বচন আছে নহয় আপোনাৰ, তৰণীখনে বিভীষণক ক'ব আৰু ইফাল সিফাল। কিন্তু বচন তেনেকুৱা নাই আপুনি বিভীষণক সুধিব লাগে। এইটো দুইখন ৰামায়ণ মহাভাৰত মিলাই পেলালো আৰু। আচ্ছা গোটেই আপুনি সুধিব লাগে, বিভীষণ লুৰুকি হাতত লাও পাত লেৰেলে নে নেলেৰেলে? বিভীষণ লুৰুকি হাতত লাও পাত লেৰেলে নে নেৰেলে? বোলে ভিনিটি তিনিটি শিকি দি মিচিৰি নিকিনি কিনিবি কি? অকণ খঙত
খং উঠিছে আপোনাক এইটো ডাঙৰ কথা কৈছে ই লাও পাত লেৰেলে নে নেলেৰে এইটো কম কথা কৈছে আৰু খঙত আপুনিও খঙত কৈছে এই কথাটো বিভীষণ লাও পাত লেলে নেলে খৰকে এবাৰ বিভীষণ লাও পাত লেলে নেলে এইটো কম কথা কৈছে নেকি অসম্ভৱ অসম্ভৱ ভিনিটি তিনিটি শিকি দি মিচিৰি নিকি নিকি নিবিকি ভিনিটি তিনিটি শিকি দি মিচিৰি নিকি নিকি নিবিকি কি কি এয়া হৈ গৈছে লুৰুকিহাটৰ ভাওনা আৰু লুৰুকিহাটৰ কৃষ্টি সংস্কৃতিৰ যে এই থোপা বান্ধি আছে তাৰ অন্যতম নিদৰ্শন ইয়াত উমান পাইছে আৰু এইখনেই হৈছে গাঁও আমাৰ মৰমৰ গাঁও যে মনত পৰি যায় শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'তনো ফল সৰা পাৰ চৰাই উৰি গ'ল পাৰ চৰাই উৰি গ'ল পালা নদী পাৰ ওখ গছত পৰি থাকিল গোটেই শুকুৰবাৰ বাহ 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 বোলে নাৰ পাত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ সুন্দৰ সুন্দৰ বাৰু এতিয়া কিবা এটা এতিয়া কম এটা যে মাইকী মানুহবিলাকে মতা মানুহৰ নাম নাকাহে হেৰি নহয় তেখেত আমাৰ তেখেত কালি তেখেত বৰলৈ গৈছিল তেখেত বৰৰ পৰা অলপ তেখেত আনিলে আৰু তেখেতবিলাক ৰাতি বনালো আঐ তেখেতবিলাক যে ইমান তেখেত লাগিল ক'বই নোৱাৰি আৰু মুঠতে তিতা কেৰেলা তিতা এইখিনিতে মোৰ আৰু এষাৰ মনত পৰি গৈছে যে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা ববচা বনতে বকুল বিদাৰিছে বুটলি বিলাংগৈ বলা চব ব আখৰ লৈছো এটা চমু বিৰতি